Hello student, welcome back to our YouTube channel MNS Classes. যদিহে তোমালোকে চেনেলটো প্ৰথমবাৰ চাইছা তেনে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে নতুন নতুন ভিডিঅ' আপডেটবিলাক সকলোতকৈ আগত চাব পাৰা। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ এই অধ্যায়টো আৰম্ভ কৰিম। এই অধ্যায়টো আৰম্ভ কৰাৰ আগত আমি ৰাসায়নিক যৌগবিলাকৰ সংকেত জানিব লাগিব। মই ইয়াৰ আগৰ এটা ভিডিঅ'ত কি কৰিছিলো ৰাসায়নিক যৌগবিলাকৰ সংকেত কেনেকৈ দেখিব লাগে সেইখিনি শিকাইছো। গতিকে আমাৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ সেইখিনি চাই ল'বা। আৰু চোৱা আজি আমি মেইন লেসনটো আৰম্ভ কৰিম। চোৱা লেসনটোৰ নাম আছে ৰাসায়নিক বিক্ৰিয়া আৰু কি সমীকৰণ। এতিয়া তুমি আগত চাব লাগিব যে ৰাসায়নিক বিক্ৰিয়া মানে কি বা ৰাসায়নিক বিক্ৰিয়া কি। এতিয়া চোৱা ৰাসায়নিক বিক্ৰিয়া মানে কি যে দুটা বা তাতকৈ অধিক পদাৰ্থ বা দুটা বা ততোধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ নতুন ধৰ্মবিশিষ্ট পদাৰ্থ উৎপন্ন হোৱাকে ৰাসায়নিক বিক্ৰিয়া বোলে। আর সিম্পল ভাষাত তুমি ক'লে যে ৰাসায়নিক পৰিৱৰ্তনকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তো ৰাসায়নিক পৰিৱৰ্তন কেনেকুৱা আমাক এই কিতাপত কেইটামান কি পৰিস্থিতি দিছে তোমালোকে এইটো যে পঢ়ি চোৱা যে গ্ৰীষ্মকালত কঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়। আমি জানো যে গ্ৰীষ্মকালত যদি কঠাৰ উষ্ণতাত গাখীৰ থোৱা তেতিয়া সি দুধ পৰিণত হ'ব। সো গাখীৰখিনিত কি হ'ব লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়া ক্ৰিয়া কৰিব। এতিয়া গাখীৰখিনিত এচিড উৎপন্ন হলে লেক্টিক এচিড উৎপন্ন হোৱাৰ সেইটো কি হ'ব দুধ পৰিণত হ'ব। এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। এতিয়া চোৱা ৰাসায়নিক পৰিৱৰ্তনকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব। এতিয়া আমি এটা উদাহৰণৰ সহায়ত চাওঁ। এতিয়া যদি আমি চাওঁ যে সোডিয়াম প্লাস কি ক্লোৰিন ইফালে উৎপন্ন হল কি সোডিয়াম ক্লোৰাইড। এতিয়া চাবা এই সোডিয়ামটো কি সোডিয়াম হৈছে এবিধ বিষাক্ত পদাৰ্থ বা পয়জনাছ এবিধ লেতেৰা বস্তু। আৰু ক্লোৰিন তোমালোকে জানাই যে ক্লোৰিন গেছ এবিধ যদি এইটো আমি মানুহৰ নাকৰ সন্মুখত ক্লোৰিন গেছ যদি আমি বাহিৰ কৰি দিওঁ তেতিয়া মানুহজন কেই ছেকেণ্ড মানতে কি হৈ যাব বেহুচ হৈ যাব। কিন্তু চোৱা এই দুটা যেহেতু বিষাক্ত পদাৰ্থ বিষাক্ত দুটা পদাৰ্থ লগ লাগি এইটো আমাৰ কি হয় সাধাৰণ নিমখ। এইটো আমাৰ সাধাৰণ নিমখ। এইটো চোৱা দুটা আমাৰ স্বাস্থ্যৰ বাবে অপকাৰী বস্তু লগ লাগি আমাৰ কি হল এটা উপকাৰী বস্তুৰ সৃষ্টি হল। তো ৰাসায়নিক বিক্ৰিয়া এনেকুৱা এবিধ বিক্ৰিয়া য'ত নেকি কি দুটা বা তাতকৈ পদাৰ্থবিলাক মানে মিক্স হ'ব। মিক্স হৈ কেনে কি হ'ব নতুন যিটো পদাৰ্থ উৎপন্ন হ'ব তাৰ ধৰ্মটো ইয়াৰ যিটো ধৰ্ম হ'ব ইয়াৰ লগত দুটাৰ এটাৰ লগতো নিমিলে। ইয়াৰ ধৰ্মটো সম্পূৰ্ণ কি হ'ব বেলেগ হ'ব। এতিয়া আমি এই লেসনটোত যদি চাওঁ যে ৰাসায়নিক বিক্ৰিয়াত কেনে কেনে পৰিৱৰ্তন হ'ব নাইবা আমি আৰু এটা বস্তু চালো যে হাইড্ৰোজেন গেছ আৰু আমাৰ কি অক্সিজেন গেছ। এটা চোৱা এইটো গেছীয় বস্তু এইটো আমাৰ গেছীয় বস্তু ইয়াত লগ লাগি দুটা লগ লাগি আমাৰ কি আছে পানী আৰু পানীটো কি লিকুইড। এতিয়া তোমালোকে জানা হাইড্ৰোজেনটো এবিধ পাতল ইন্ধন আৰু ইয়াত তাড়াতাড়ি জুই লাগে আৰু অক্সিজেন নোহোৱাকে জুই জ্বলাটো সম্ভৱ নহয়। তাৰ মানে ইও জুই জ্বলাত সহায় কৰে আৰু ই নোহোৱাকে জুই জ্বলিবই নোৱাৰে। আৰু ইয়াত আটাইতকৈ তাড়াতাড়ি জুই লাগে যিমান বিলাক ইন্ধন আছে তাতকৈ কি আমাৰ হাইড্ৰোজেন যিটো আছে এইটো কি পাতল ইন্ধন বুলি কোৱা হয় আৰু ইয়াত অতিকৈ সহজে জুই লাগে। চোৱা দুটা জুই জ্বলাত সহায় কৰা বস্তু আৰু দুটা গেছীয় বস্তু কিন্তু আমাৰ পানীৰ ধৰ্ম কি পানীটো জুই নুমুৱাই। তাৰ মানে ৰাসায়নিক বিক্ৰিয়াত চোৱা বিক্ৰিয়ক অৰ্থাৎ এইখিনি পদাৰ্থৰ যিখিনি ধৰ্ম ইয়াৰ লগত কমপ্লিট নিমিলে। সেইটোৱে কৈছে যে দুটা বা তাতকৈ অধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ নতুন ধৰ্মবিশিষ্ট পদাৰ্থ উৎপন্ন হোৱাকে আমি ৰাসায়নিক বিক্ৰিয়া বুলি কম। এতিয়া চোৱা এই লেসনটো আৰম্ভ কৰাৰ আগত আমাক এটা কি দিছে কাৰ্যকলাপ দিছে। এই কাৰ্যকলাপটো চোৱা কি কৈছে ইয়াত কি কৰিছে চোৱা 2 সেন্টিমিটাৰ দীঘল ইয়াত এটা কি লৈছে মেগনেছিয়ামৰ ফিটা লৈছে। মেগনেছিয়ামৰ ফিটা লৈ কেনে ইয়াক কি কৰিছে বালিয়া কাগজেৰে ঘঁহি লৈছে। বালিয়া কাগজেৰে চাফা কৰি লৈছে। চাফা কৰাৰ লগে লগে তাৰ পিছত ইয়াক চেপেনেৰে ধৰি এটা বাৰ্ণাৰৰ শিখাত কি ইয়াক জ্বলাই দিছে। জ্বলাই দিয়াৰ লগে লগে আমি দেখা পাম বা তোমালোকে লক্ষ্য কৰিলে দেখা পাবা যে এই মেগনেছিয়ামৰ ফিটাটো এনেকুৱাকে ভমককে জ্বলি উঠিব মানে উজ্জ্বল বগা শিখা উৎপন্ন কৰিব। বগা শিখা উৎপন্ন কৰাৰ লগে লগে এই মেগনেছিয়ামৰ ফিটাটো কি হ'ব কিছুমান বগা পাউডাৰত কি হ'ব পৰিণত হ'ব। আৰু এই বগা পাউডাৰ খিনি আমাৰ কাৰ পাউডাৰ হয় মেগনেছিয়াম অক্সাইডৰ পাউডাৰ। তাৰমানে ইয়াৰ পৰা এটা শৰ্ট প্ৰশ্ন আহিব পাৰে বা এটা প্ৰশ্নাৱলীত এটা কুৱেশ্যন আছে আমাৰ যে মেগনেছিয়ামৰ ফিটাডাল বায়ুত দহনৰ আগত কিয় পৰিষ্কাৰ কৰি ল'ব লাগে। এই যে আমি বালিয়া কাগজেৰে অৰ্থাৎ সিৰিজ পেপাৰে যে পৰিষ্কাৰ কৰিলো তাৰ কাৰণটো কি চোৱা যে মেগনেছিয়ামে কি যে বায়ুত থকা অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰিব। বিক্ৰিয়া কৰিলে সেই মেগনেছিয়াম ফিটাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা পাতল প্ৰলেপ পেলাব। পাতল প্ৰলেপ পেলালে কি হ'ব
তেতিয়া পাতল প্ৰলেপ পেলালে অক্সিজেনে বা জুয়ে মানে হেতু কি কৰিব নোৱাৰে ভালদৰে দহন নহয় আমি এনেকে লিখোতে এনেকে লিখিম যে মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাৰ ওপৰত এটা পাতল প্ৰলেপ পেলায় এই প্ৰলেপে মেগনেছিয়ামক সম্পূৰ্ণৰূপে দহন কৰাত বা দহন হোৱাত কি বাধা দিয়ে হেহে মেগনেছিয়ামৰ ফিডাৰডাল বায়ুত দহনৰ আগত বালিয়া কাগজেৰে ঘহি পৰিষ্কাৰ কৰি লব লাগে আৰু প্ৰশ্ন হ'ব পাৰে কি যে মেগনেছিয়ামৰ ফিডাৰডাল জ্বলালে বগা পাউডাৰত পৰিণত হয় সেই পাউডাৰখিনি কাৰ পাউডাৰ হয় আমি পাউডাৰখিনি কাৰ যে মেগনেছিয়াম অক্সাইডৰ ইয়াত চোৱা ইয়াত আমি পঢ়িব লাগিব যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে ইয়াত কৈছে চোৱা মেগনেছিয়াম ফিডাৰডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা দেখিবা কৈছে এই পাউডাৰখিনি মেগনেছিয়াম অক্সাইড এটা চোৱা আমাক আৰু দুটা কাৰ্যকলাপ দিছে এটা 1.2 আৰু 1.3 চোৱা আমি ইয়াত কি চাম এটো কাৰ্যকলাপ চোৱা এটা পৰীক্ষানলত কি লৈছে লেড নাইট্ৰেট দ্ৰৱ লৈছে লেড নাইট্ৰেট এটো সংকেত যেটো মই শিকাইছো মই সংকেতে ব্যৱহাৰ কৰিলো লেড নাইট্ৰেট দ্ৰৱ লৈছে আৰু লৈছে পটাছিয়াম আয়োডাইড কি লৈছে Ki পটাছিয়াম আয়োডাইড যোগ কৰাৰ লগে লগে কি দেখা পাবা ইয়াত উৎপন্ন হ'ব লেড আয়োডাইড আৰু হ'ব পটাছিয়াম নাইট্ৰেট KNO3 এটা চোৱা যেতিয়া আমি এটা পৰীক্ষানল এনেকুৱা এটা পৰীক্ষানল ললো আমি এই পৰীক্ষানলত যেতিয়া লেড নাইট্ৰেট থাকিলে আমি ইয়াত আন এটা পৰীক্ষানলৰ পৰা যদি পটাছিয়াম আয়োডাইড ঢালি দিও দুটা দ্ৰৱ বা দুটা পদাৰ্থ যেতিয়া মিক্স হোৱাৰ লগে লগে এইখিনি জাগাত আমি কি হালধীয়া পদক্ষেপ দেখা পাম অৰ্থাৎ দুটা বৰণহীন পদাৰ্থ যেতিয়া আমি লগ কৰাৰ লগে লগে ইয়াত হালধীয়া পদাৰ্থ দেখা পাম আমি তাৰ মানে এইটো পৰীক্ষা দ্বাৰা প্ৰমাণ কৰিছে যে ৰাসায়নিক বিক্ৰিয়াবিলাকত কি হয় ৰঙৰ পৰিৱৰ্তন হয় যে ৰাসায়নিক বিক্ৰিয়াত কি হয় ৰঙৰ পৰিৱৰ্তন তো দুটা আমাৰ কি আছিল বৰণহীন যৌগ যেতিয়া আমি যোগ কৰি দিম তেতিয়া কি হ'ব বা ইয়াত যে হালধীয়া যৌগ এটা হ'ব হালধীয়া চোৱা তাৰ পিছত এটো এটা কাৰ্যকলাপ দিছে মই মুখেৰে কৈ দিছো এটা কি দিছে এটা ফ্লাক্স দিছে বা কনিক্যাল ফ্লাক্স দিছে কনিক্যাল ফ্লাক্সটো কি কৰিছে লঘু হাইড্ৰক্লৰিক লঘু সালফিউৰিক এসিড H2SO4 লঘু সালফিউরিক এসিড লয় তাত কেইটুকুৰামান জিংক দিছে এটা চোৱা যেতিয়া সালফিউরিক এসিডত জিংক দিয়া হ'ব তাত এবিধ বুৰবনিৰ সৃষ্টি হ'ব অৰ্থাৎ ইয়াত কিবা এটা গেছৰ সৃষ্টি হ'ব বুৰবনিৰ সৃষ্টি হ'ব তাক আমি এনেকুৱাকৈ যদি ৰবৰ ঠিলা দি লগাই দিও তেতিয়া গেছটো ইয়াত আমি ধৰা পৰিব মানে ইয়াৰ দ্বাৰা এখিনি বুজাব বিচাৰিছে যে যেতিয়া আমাৰ ৰাসায়নিক বিক্ৰিয়া ঘটিব বা ৰাসায়নিক বিক্ৰিয়াত কি হ'ব না মানে গেছৰ উৎপত্তি হ'ব ইয়াৰ আগৰ বিক্ৰিয়াটোত আমি পালো যে ৰঙৰ পৰিৱৰ্তন হ'ব আৰু এটোত পালো কি গেছৰ উৎপত্তি আৰু এটা পাইছিলো মই আগতে কৈছিলো যে হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ লগ লাগি এটো আমাৰ কি আছিল পানী এই দুটা গেছীয় অৱস্থাত থাকিব আৰু এটো কি লিকুইড তাৰ মানে ইয়াত পদাৰ্থৰ যেটো অৱস্থা সেই অৱস্থাৰ কি হ'ব পৰিৱৰ্তন হ'ব তো আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়াত অৱস্থাৰ পৰিৱৰ্তন হয় ৰঙৰ পৰিৱৰ্তন হয় আৰু গেছৰ উৎপত্তি হয় আৰু এটা আছে আমাৰ কি যে যদি আমি বজাৰৰ পৰা চূণ কিনি আনো পোৰা চূণ যেটো আমাৰ নাম কি আছে ক্যালসিয়াম অক্সাইড বজাৰৰ পৰা চূণ কিনি আনি ইয়াত থৈ দিয়াৰ লগে লগে যেতিয়া আমি ইয়াক ভিজাম বা তামুল বা নগা সাধাৰ লগত যেতিয়া খাব লাগে তেতিয়া চোৱা তাক আমি ভিজাব লাগিব ভিজাৰ লগে লগে তাৰ মানে চূণটো কিনি আনি আমি তাক পানী দিম তো যেতিয়া এই চূণ আৰু পানী মিক্স হ'ব তেতিয়া কিন্তু আমাৰ ঘৰৰ মানুহবিলাকে সেই মিশ্ৰণটো কিন্তু অলপ মিলাগত হয় কাৰণ যেতিয়া পানী আৰু সেই চূণটো মিক্স হ'ব তেতিয়া তাত কি হ'ব প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব তাপ উৎপন্ন হোৱাৰ সেই কাৰণে কি হয় সেই মিশ্ৰণটো বাহিৰত নাইবা তুমি পৰীক্ষা কৰি চাব পাৰা যেতিয়া এই বিকাৰটো বা পাত্ৰটো তুমি লাৰি চাৱাৰ লগে তুমি দেখা পাবা তাত উষ্ণতাৰ পৰিৱৰ্তন হয় উষ্ণতাৰ পৰিৱৰ্তন মানে এনেকুৱা নহয় যে কেৱল উষ্ণতাৰ বৃদ্ধি হ'ব কিন্তু এই ক্ষেত্ৰত উষ্ণতাৰ বৃদ্ধি হ'ব নাইবা আমি যেতিয়া আমাৰ হাতত পেট্ৰল নাইবা যিবিলাক আমাৰ বডি স্প্ৰে আছে বা সেন্ট বিলাক আছে যেতিয়া আমাৰ খালি শৰীৰত যেতিয়া লাগিব পেট্ৰল হক তুমি লাৰি চাবা সেইবিলাক আমাৰ ঠাণ্ডা অনুভৱ হয় তাৰমানে তাত ৰাসায়নিক বিক্ৰিয়া হৈছে শৰীৰত থকা যিখিনি তাপ সেই তাপখিনি শুহি লয় তো হেতু পৰিৱৰ্তন মানে কম বা বেছি হ'ব তো আমি দেখা পালো যে ৰাসায়নিক বিক্ৰিয়াত
পৰিলক্ষিত হোৱা পৰিৱৰ্তনসমূহ কি এক নম্বৰ পৰিৱৰ্তন যে অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন যে এনেকুৱা নহয় যে এটা ৰাসায়নিক বিক্ৰিয়াত এই চাৰি ধৰণে পৰিৱৰ্তন হ'ব এনেকুৱা নহয় যে ৰাসায়নিক বিক্ৰিয়াত ইয়াৰে যিকোনো এটা পৰিৱৰ্তন হ'বই তাৰমানে কেতিয়াবা কোনো এটা বিক্ৰিয়াত দুটা পৰিৱৰ্তন একেলগে হ'ব কেতিয়াবা কোনো বিক্ৰিয়াত তিনটা হ'ব বা চাৰিটা হ'ব কিন্তু যদি ইয়াৰে যদি এটাও এনেকুৱা এটা বিক্ৰিয়া ঘটিছে যে ইয়াৰে এটাও পৰিৱৰ্তন হোৱা নাই তেতিয়া কিন্তু হেতু ৰাসায়নিক বিক্ৰিয়া নহ'ব নোৱাৰে তো সোৱা আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া কি আৰু ৰাসায়নিক বিক্ৰিয়াত পৰিলক্ষিত হোৱা বা দেখা পোৱা পৰিৱৰ্তনসমূহ কি এইখিনি আমাৰ ৰাসায়নিক বিক্ৰিয়া আছিল এবাৰ আমি শিকিম ৰাসায়নিক সমীকৰণ এতিয়া সোৱা ৰাসায়নিক সমীকৰণ শিকাৰ আগত তুমি জানিব লাগিব যে ৰাসায়নিক বিক্ৰিয়াবিলাক জেনেৰেলি আমি কি কৰো বাক্যৰ ৰূপত যেনেকৈ আমি এটা কাৰ্যকলাপ কৰিছো কি কাৰ্যকলাপ যে মেগনেছিয়ামে বা মেগনেছিয়ামৰ বায়ুত দহন ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হয় বা মেগনেছিয়ামক বায়ুত পুৰিলে এতিয়া কি হয় মেগনেছিয়াম অক্সাইড এটো যদি মই লিখিব যাও এনেকুৱাকে যে সেই ৰাসায়নিক যেটো বিক্ৰিয়া আছে যে ৰাসায়নিক বিক্ৰিয়া যদি মই লিখিব যাও যে মেগনেছিয়ামৰ ফিটাডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় সব বহুত দীঘল হ'ব সেই বস্তুটোক তাৰমানে কি কৰিছে সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিছে সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰাৰ লগে লগে হেতুক তাৰমানে কি বুলি কৈছে অসমীয়া যদি লিখে অসমীয়া শব্দ তেতিয়া তাক শব্দ সমীকৰণ বুলি কৈছে যেনেকুৱা সোৱা এটা কৈছে ইয়াত যে বাক্যৰ ৰূপত ৰাসায়নিক সমীকৰণ এটাৰ এই বৰ্ণনা যথেষ্ট দীঘল তাৰমানে যেতিয়া আমি বাক্য লিখিব যাম বা আমি যে কোন মই যে কোলো যে হাইড্ৰোজেন গেছ আৰু অক্সিজেন গেছ লগ লাগি পানী উৎপন্ন হয় তো এবিলাক যদি আমি লিখিব যাও তো সেই যেটো বৰ্ণনা হে বৰ্ণনা যথেষ্ট কিবা দীঘল ইয়াক মানে সংক্ষিপ্ত ৰূপত লিখিব পাৰি এইটো কৰাৰ সৰল উপায় হৈছে বিক্ৰিয়াটোক এটা শব্দ সমীকৰণ ৰূপত লিখা তাৰ মানে যেনেকুৱাকে মেগনেছিয়াম যোগ অক্সিজেন আৰু সব এটা কথা মনত ৰাখিবা যে বিজ্ঞানত অৰ্থাৎ কেমিষ্ট্ৰিত কোনো বস্তু পুৰি দিয়া বা দহন কৰা বা তাপ দিয়া তাৰ মানে কিন্তু তাত অক্সিজেন দিয়া হৈছে তো যেনেকুৱা মেগনেছিয়াম যোগ অক্সিজেন এখিনি কি হৈছে মেগনেছিয়াম অক্সাইড সোৱা আমি লিখিছিলো যে মেগনেছিয়ামৰ ফিটাডাল বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় সোৱা হে বাক্যটো কিমান দীঘল আছিল তাক কি কলে অসমীয়া শব্দ দি লিখি এটো কলে শব্দ সমীকৰণ এতিয়া যদি তোমাক শব্দ সমীকৰণ কি তোমাক কয় তেতিয়া তুমি লিখিব লাগিব যে ৰাসায়নিক বিক্ৰিয়াটাক অসমীয়া শব্দৰে প্ৰকাশ কৰিলে বা সংক্ষিপ্ত ৰূপত লিখা এটো পদ্ধতি তাক কি বুলি কব শব্দ সমীকৰণ এতিয়া সোৱা এখিনি মই দিলু ইয়াৰ যেটো পৰৱৰ্তী ভিডিও হ'ব সেই পৰৱৰ্তী ভিডিওত আমি কি কৰিম ইয়াৰ নোটস খিনি দি দিম যে যিখিনি ৰাসায়নিক বিক্ৰিয়া কাক বলে কি পৰিৱৰ্তন দেখা যায় তাৰ পিছত ৰাসায়নিক সমীকৰণ কি এটা সোৱা আৰু অলপ মই কৈ দিছো কি এই যে সমীকৰণ থাকিল এই সমীকৰণ বিলাক ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণক এক নম্বৰ কথা যে ৰাসায়নিক সমীকৰণক কাৰ চিনেৰে উপস্থাপন কৰা হয় কাৰ চিন লাগিব ৰাসায়নিক সমীকৰণক কি লাগিব কাৰ চিন দিব লাগিব এতিয়া এই যে ৰাসায়নিক সমীকৰণটা কাৰ চিনেৰে উপস্থাপন কৰা হয় এই কাৰ চিনৰ বাওফালে ইয়াত সোৱা কাৰ চিন দিছে এই কাৰ চিনৰ বাওফালে যিখিনি পদাৰ্থ থাকিব এখিনি কব বিক্ৰিয়ক পদাৰ্থ কিন্তু সোৱা বিক্ৰিয়ক পদাৰ্থ যেটো ডেফিনেশন হেতু কেনেকুৱা হ'ব আমি এনেকুৱা লিখিলো যে হাইড্ৰোজেন যোগ অক্সিজেন ইফালে হৈছে কি পানী তো এখিনি বিক্ৰিয়ক এখিনি হল বিক্ৰিয়াজাত যে যিবিলাক পদাৰ্থ লগ লাগি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত কৰে মানে যিখিনি পদাৰ্থ লগ লাগি বিক্ৰিয়াটো হৈছে সেইখিনি পদাৰ্থক মানে বিক্ৰিয়ক পদাৰ্থ বুলি কব আৰু বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত যে বিক্ৰিয়াটো অলৰেডি হৈ গৈছে হোৱাৰ পিছত যেটো নতুন পদাৰ্থ হ'ব সেই নতুন পদাৰ্থটো কোৱা হ'ব বিক্ৰিয়াজাত বা বিক্ৰিয়াজাত পদাৰ্থ এটা সব বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুজি পালো আমি যে বিক্ৰিয়ক পদাৰ্থ কোনখিনি যে যিখিনি বস্তু বা যিকেইটা পদাৰ্থ লগ লাগি বিক্ৰিয়াটো সংঘটিত কৰে তাক কব বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত অলৰেডি হৈ গৈছে হোৱাৰ পিছত যেটো নতুন পদাৰ্থ আগত নাছিল এবাৰ হৈছে হেতুক আমি কি বুলি কম বিক্ৰিয়াজাত এতিয়া সোৱা আমি লিখিলো যে যেনেকুৱা মেগনেছিয়াম যোগ অক্সিজেন এটো আমাৰ কি হ'ব মেগনেছিয়াম অক্সাইড তো সোৱা
ইয়াত বিক্রিয়ক পদার্থ হব ম্যাগনেসিয়াম আৰু অক্সিজেন আৰু বিক্রিয়াজাত কি হব ম্যাগনেসিয়াম অক্সাইড আৰু যেনেকুৱা আমি লৈছিলো জিংক আৰু কি লৈছিলো সালফিউৰিক এসিড ইফালে উৎপন্ন হব জিংক সালফেট আৰু হাইড্ৰোজেন গেছ তো ইয়াত আমাৰ জিংক আৰু সালফিউৰিক এসিডটো হ'ব আমাৰ বিক্রিয়ক পদার্থ আৰু এখিনি হ'ব বিক্রিয়াজাত পদার্থ এতিয়া আমি বুজি পালো যে বিক্রিয়ক পদার্থখিনি কাৰ্চিনৰ বাওফালে আৰু বিক্রিয়াজাতখিনি কাৰ্চিনৰ সোঁফালে আৰু যদি এই বিক্রিয়ক পদার্থবিলাক দুটাতকৈ যদি বেছি হয় হিয়াতক আমি প্লাস চিন দি পৃথক পৃথককৈ লিখো আৰু যদি ঠিক একেদৰে যদি বিক্রিয়াজাত পদার্থ যদি এটাতকৈ বেছি হয় তেতিয়া হলে তাক আমি কি কৰো মাজত প্লাস চিন দি আমি পৃথক পৃথককৈ লিখো আৰু যেটো কাৰ্চিন আছে এই কাৰ্চিনটোৱে কি কৰে বিক্রিয়াটোৰ কি কৰে দিশ নিৰ্দেশ কৰে কেনেকুৱা দিশ যে ম্যাগনেসিয়াম আৰু অক্সিজেন লগ লাগি এইটো হৈছে এইটোৰ পৰা ইহত হোৱা নাই এই দুটা লগ কৰিলেহে এইটো হ'ব আৰু ৰাসায়নিক বিক্রিয়াত কেতিয়াও ৰিভাৰ্সিবল নহয় মানে এইটো আমি ঘূৰাই নাপাও অৰ্থাৎ কৈছে যে এইটো দিশ এইটো লগ লাগি ম্যাগনেসিয়াম অক্সাইড হৈছে বা ম্যাগনেসিয়াম অক্সাইডৰ পৰা এইটো হোৱা নাই যে বিক্রিয়াটোৰ দিশ নিৰ্দেশ কৰে কোনে এই কাৰ্চিনটোৱে এতিয়া আৰু চাবা কি হৈছে চাবা মই এটা বস্তু শিকালো যে শব্দ সমীকৰণ আমি শব্দ সমীকৰণ শিকিলো এতিয়া আমি এটা বস্তু শিকিম যে ৰাসায়নিক এটা মই বিক্রিয়া লিখিছো যে ম্যাগনেসিয়াম প্লাস অক্সিজেন ইফালে হৈছিল ম্যাগনেসিয়াম অক্সাইড সোয়া এটো আমাৰ কি এটা শব্দ সমীকৰণ ওয়ার্ড ইকুয়েশন বুলি কব ইংৰাজীত যে শব্দ সমীকৰণ এটা সোয়া বিজ্ঞানীসকলে বা যিখিনি আমাৰ বিজ্ঞানীবিলাক আছে এবিলাক কি কৰিলে এই শব্দ সমীকৰণটো কি কৰিলে হিয়তে মানে আৰু শৰ্টকে লিখাৰ এটা প্ৰচেষ্টা আনি গল সেই প্ৰচেষ্টাটো কি যে এইবিলাকক আমি অসমীয়া শব্দৰে ইউজ নকৰি হিয়তক আমি সংকেত দি বুজাও এতিয়া সংকেতেৰে আৰম্ভ কৰিলে যে ম্যাগনেসিয়াম আৰু অক্সিজেন আৰু ইফালে কি হল ম্যাগনেসিয়াম অক্সাইড তো এনেদৰে লিখি হিয়তে মানে আৰু এটা প্ৰবলেম দেখা পালে কি যে যিখিনি বিক্রিয়ক পদার্থ আছে আৰু বিক্রিয়াজাত পদার্থ আছে এখিনিত হিয়তে টোটাল পৰমাণু হিসাব কৰি চালে সব পৰমাণু ইয়াত দুটা আছে আৰু ইয়াত কি আছে ম্যাগনেসিয়াম কেইটা আছে এটা আছে মানে টোটাল বিক্রিয়ক পদার্থ ইয়াত টোটাল কেইটা আছে তিনিটা আছে আৰু ম্যাগনেসিয়াম ইয়াত এটা আৰু অক্সিজেন ইয়াত এটা গতিকে ইয়াত পৰমাণু কেইটা আছে দুটা আছে তো সো এটো এটা প্ৰবলেম আহি গল বিজ্ঞানীবিলাকৰ মাজত যে ম্যাগনেসিয়াম আৰু কি আছিল আমাৰ অক্সিজেন ইফালে তিনিটা আছে ইফালে দুটা আছে কিন্তু নৱম শ্ৰেণীত আমাক কি আছিল এন্টনি এল লেভইছাৰে কৈছিল যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে কিন্তু যেহেতু ইয়াত পৰমাণু তিনিটা ইয়াত দুটা এটা পৰমাণু কমি গৈছে তাৰ মানে নিশ্চয় ইয়াত ভৰৰ কি হৈছে বিনাশ হৈছে কিন্তু আমাক নৱম শ্ৰেণীত যেটো শিকাইছিল যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তাৰ মানে এই ইয়াত ভৰটো অসমান হৈছে নাইবা আমি যদি আৰু এটা সমীকৰণ চাও যে হাইড্ৰোজেন যোগ অক্সিজেন আমি পিছত আৰু ইয়াতকে ডাঙৰ সমীকৰণ বিলাক চাম কিন্তু আমি সদায় স্টাৰটো সৰুৰ পৰা কৰিছো সোৱা হাইড্ৰোজেন অক্সিজেন ইয়াত কি হৈছে পানী হৈছে টোটাল পৰমাণু ইয়াত কি বা চাৰিটা টোটাল কেইটা আছে আমাৰ ইয়াত চাৰিটা আছে ইয়াত আছে তিনিটা যে যদিহে তাৰ মানে কি হয় আমাৰ যে বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ ভৰবিলাক যদি সমান নহয় অসমান যে ইফালৰ পৰমাণু আৰু ইফালৰ পৰমাণু অসমান হিয়তাৰে নাম দিলে যে হেবিলাকক কব জোকা ৰাসায়নিক সমীকৰণ আমি ডেফিনেশনটো কেনেকৈ কম যে যিবিলাক ৰাসায়নিক সমীকৰণত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান নহয় তাক আমি কি বুলি কম জোকা ৰাসায়নিক সমীকৰণ আমি যদি ভৰ তুলনা কৰিব যাও তেতিয়া হলে আমি সোৱা এটো ভৰ তুলনা কৰি মই দেখাই দিছো কেনেকুৱাকৈ কম বেছি হল যে আমি জানো যে হাইড্ৰোজেনৰ ভৰ কিমান 1 হাইড্ৰোজেনৰ ভৰ 1 যেটো দুটা আছে গতিকে ইয়াৰ ভৰ 2 অক্সিজেনৰ ভৰ কিমান 16 দুটা আছে কাৰণে 16 দুগুণ আমাৰ কিমান হ'ব 32 এতিয়া হলে টোটাল ভৰ ইয়াত মানে টোটাল কিমান হ'ব সোৱা 2 + 32 মানে ইয়াত কিমান হ'ব 34 ইয়াত আমি ভৰটো যদি বিবেচনা কৰো ভৰটো সোৱা হাইড্ৰোজেনৰ টোটাল এটো এল দিয়া
এটো মানে কি আছে 2 আৰু অক্সিজেন এটা মানে কিমান হ'ব 16 কিমান আছে 18 সো ভৰটো কি গৈছে কমি গৈছে তো ইয়াত এটো বিক্ৰিয়াত কমি গৈছে কিছুমান এনেকুৱা আছে ইফালে কম থাকিব ইফালে বেছি থাকিব যদিহে এনেকুৱা কম বেছি হয় কম বেছি থাকিলে তাক ক'ব জকা ৰাসায়নিক সমীকৰণ এতিয়া আমি আৰু এটা সমীকৰণ বিবেচনা কৰিলো যেটো আমি কলো জিংক প্লাস সালফিউৰিক এসিড ইফালে কি আছিল কাৰ্বনেটো ইফালে আমাৰ হ'ব কি জিংক সালফেট আৰু কি তোমাৰ হাইড্ৰোজেন গেছ এটা সব টোটাল পৰমাণু ইয়াত 4টা এটা 5টা 6টা 7টা 8টা ইফালে টোটাল পৰমাণু 8 ইফালে এটা 2টা 4টা 6টা আৰু 8 ইফালে 8 সো যদিহে সমান থাকে সো যদি অসমান থাকে জকা ৰাসায়নিক সমীকৰণ আৰু হে যদিহে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মুঠ ভৰ বা পৰমাণুৰ সংখ্যা সমান থাকে তাক কোৱা হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া চোৱা এটা পৰীক্ষাত প্ৰশ্ন আহিব যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তৰণ কৰিব লাগে আৰু এটো মেট্ৰিকত কোনবা নহয় কোনবা চনত আহি গৈছে দেখছোৱা যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান অৰ্থাৎ বিক্ৰিয়াটো সমতুলিত অৱস্থাত থাকে তাক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম যে ৰাসায়নিক সমীকৰণবিলাক কিয় সন্তৰণ কৰিব লাগে যে এইবিলাক যদি আমি এটো মই বেলেন্স কৰো বা সন্তৰণ কৰো ইয়াত 2 দিব লাগিব আৰু ইয়াত 2 দিব এই দুইবিলাক কিয় আহিল এই সন্মুখত আমি তোমালোকে কিতাপখনত চাবা 1 নম্বৰ অধ্যায় 2 নম্বৰ এই সন্মুখত 2 3 4 এনেকুৱা আহি গৈছে কিয় যে ভৰৰ নিত্যতা বিধিমতে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি হে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান ৰাখিবলৈ ৰাসায়নিক বিক্ৰিয়া সন্তৰণ কৰিব লাগে অহা ক্লাছত আমি কি কৰিম ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তৰণ কৰিব লাগে অৰ্থাৎ যেনেকুৱা ধৰণৰ ৰাসায়নিক সমীকৰণ তোমাক নিদিয়ক তুমি নিশ্চয় পাৰিবা অহা ক্লাছত অৰ্থাৎ আমি অহা যেটো ভিডিও থাকিব সেই ভিডিওত আমি ব্যালেন্সৰ ওপৰত অৰ্থাৎ ৰাসায়নিক সমীকৰণ সন্তৰণৰ ওপৰত ভিডিওটো বনাম গতিকে তোমালোকে যদি চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিওবিলাক সকলোতকৈ আগত চাব পাৰা আৰু ভিডিওটো যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা